সোঁহাতে খাম কিন্তু ফ্ৰণ্ট কেমেৰা কৰিছোঁ সেইকাৰণে বাওঁ হাত যেন লাগিব। আজি আছে এয়া হৈছে চিৰকেৱালা পিঁয়াজ, মানে এয়াৰ ৰেচিপিটো মই আপোনালোকক দিম। ইয়াতে টেঙা জ্বলা চব আছে। বহুত শকত হৈছোঁ যে সেইকাৰণে খোৱাটো অকণমান কমাইছোঁ, নহ'লে আগতে 2বাৰ 3বাৰ লৈ খাওঁ। নমস্কাৰ, আজি আহিছোঁ আকৌ কি জানেনে? মই কেমেৰাটো এবাৰ বেক কৰি দেখাই দিওঁ। আজি আছে এয়া হৈছে চিৰকেৱালা পিঁয়াজ, মানে এয়াৰ ৰেচিপিটো মই আপোনালোকক দিম। ইয়াতে টেঙা জ্বলা চব আছে। আলু বুট আৰু কণী পিটিকা, এইফালে মোৰ বান্ধৱী তৰালীয়ে দিয়া খৰিচা আচাৰ, এইফালে মাছ পিটিকা আৰু এইফালে দালি, এইফালে ফুলকবি ভাজি আৰু গোল নেমু। গতিকে ব'লক আজিৰ স্পেচিয়েল খানা ষ্টাৰ্ট কৰোঁ। সোঁহাতে খাম কিন্তু ফ্ৰণ্ট কেমেৰা কৰিছোঁ সেইকাৰণে বাওঁ হাত যেন লাগিব। গতিকে অলপ খানা ষ্টাৰ্ট কৰোঁ। এইফালে মচুৰ দাইল আৰু এইফালে চিৰকেৱালা পিঁয়াজ। ৰেচিপিটো যদি আপোনালোকক লাগে মই ৰেচিপিটো আপলোড কৰিম চাৰা থাপা ফেচবুকত, আপোনালোকে চাই ল'ব পাৰিব ব্লগছত। খাবলৈ কিন্তু বিৰাট ভাল, মানে 3 দিনমান থৈছোঁ তেতিয়াহে এইটো পিঁয়াজটো হৈছে। তাৰপাছতে আলু পিটিকা, ভাত আৰু ফুলকবি ভাজি। আজি মাছ পিটিকা কি জানেনে? শুকান মাছ পুৰি মাছ পিটিকা বনাইছোঁ। অকণমান দাইল লৈ লওঁ। আজি মাছ আছে বাৰু, মাংস নাই, নহ'লে মই ক'লোহেঁতেন মাছ মাংস নাই বুলি। বহুত ভাল হৈছে খাবলৈ। ফুলকবি গাটো ধুই চিধা আহিছোঁ। বহুত ধুনীয়া হৈছে। জ্বলা খৰিচা আচাৰ, তাৰপিছতে অকণমান শুকান মাছ। মোৰ পাৰ্চেল আহিছে চাগে। ফুলকবি ভাজি বেলেগ মজা হৈছে। গোল নেমু অকণমান চেপি লৈছোঁ। বুট আৰু আলু পিটিকা। বুট কণী আলু পিটিকাটো ইমান টেষ্টি হৈছে। জ্বলা টেঙা চব হৈছে, খাবলৈ বিৰাট সোৱাদ। আপোনালোকে শুকান মাছ খাই ভাল পায়নে? মই বেলেগ ভাল পাওঁ। মই ভাল নাপাওঁ, চবেই খাওঁ হয়নে? খৰিচা আচাৰ বেলেগ জ্বলা। ঘামি গৈছোগে মই ইমানে জ্বলা খাই দিছোঁ।
আজিকালি ভাত খাবলৈ কমাই দিছোঁ বহুত শকত হৈছোঁ যে সেইকাৰণে খোৱাটো অকণমান কমাইছোঁ নহ'লে আগতে 2-বাৰ 3-বাৰ লৈ খাওঁ এতিয়া এবাৰ খাই হৈ যাব এতিয়া এবাৰতে লওঁ আৰু নলওঁ আৰু বহুত মজা লাগিলে খাই ফুলকবি পিচ খাওঁ বহুত দিনৰ মই ফুলকবি ভাজি খাইছোঁ জানে বহুত টেষ্টি লাগিলে আলু কণী বুটৰ পিটিকাটো আৰু টেষ্টি হৈছে আৰু মই যে চিৰকা পিঁয়াজটো বনাইছিলোঁ ইয়াৰ এইটো মানে আচাৰৰ টাইপৰে হয় আৰু এইটো যদি আপোনালোকৰ ৰেচিপিটো লাগে মোক ক'ব মই আপোনালোকক মানে কমেণ্টত ক'ব মই আপোনালোকৰ ৰেচিপিটো দিম আৰু এয়া যে হৈছে এইটো হৈছিলে পিম্পলছ এটা উঠিছিলে তাৰ ওপৰত ইমানেই মই মানে সেই পিম্পলছটো নদবাই হৈছে এনেই মোৰ পিম্পলছবিলাক হ'লে দবি যায় এইটো নদবা হ'ল তাৰপাছতে মানে নিজে ভাল নোহোৱা হ'ল 10 দিন 12 দিন 15 দিন বেছি হৈ গৈ আছে কালি মোৰ একদম খং উঠিলে যে এইটো কেলে ভাল নাই হোৱা বুলি চাউলৰ গুড়ি আৰু কফি মিক্স কৰি মেলি খুব স্ক্ৰাব কৰিলোঁ পুৰা একদম তেজ ওলাই গ'ল মানে বস্তুটো ভাঙি গ'ল এতিয়া সেইটো কাৰণে ঘাঁ টাইপৰ হৈ গৈছে গতিকে আকৌ আহিম ধুনীয়া খানা লৈ তেতিয়ালৈকে বাই বাই আৰু সোঁহাতে খাইছোঁ দেই বাহঁতে খোৱা নাই মানে কেমেৰা যেতিয়া ফ্ৰণ্ট কেমেৰা হয় তেতিয়া সোঁহাত বাওঁহাত লাগে বাই